হেল্ল' এভৰিৱান, গুড আফটাৰনুন সকলোকে। মই বৰ্ণালী আপোনালোকক মোৰ নতুন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা সদায় উঠাৰ দৰে মই উঠিলোঁ আৰু মুখ হাত ধুই গাখীৰ চাহ একাপ খাই ল'লোঁ। সাধাৰণতে মই লাল চাহেই খাওঁ, কিন্তু আজি মই গাখীৰ চাহ খালোঁ দেই। তাৰপিছত ফুলত পানী দি ল'লোঁ। চবতে ধুনীয়াকৈ পানীখিনি দি ল'লোঁ। অকলে মই খালেই হ'ব জানো ন? ৰাতিপুৱা চবকে অলপ অলপ দিব লাগিব। গতিকে ফুলকেইজোপাতো পানী অলপমান দি ল'লোঁ, যিহেতু শুকাই গৈছিলে একেবাৰে, বৰষুণ নাই, গোটেই ধূলি হৈ গৈছে। আৰু গা ধুব যোৱাৰ আগত চয়াবিন কেইটুকুৰামান তিয়াই থৈ তাতে গৰম পানী ঢালি দিলোঁ, উতলাই থোৱা গৰম পানী। আজি বিলাহী আৰু চয়াবিন ভাজিম, লগত দালি আৰু বেলেগ একো নাই। তাৰ আগতে জীয়াৰ লগত মই অকণমান ধেমালি কৰি ল'লোঁ, বাবু আৰু জীয়াৰ লগত। তাৰপিছত মই ধুনীয়াকৈ গা পা ধুই আহিমগৈ আৰু ছোৱালীজনী এৰি নিদিয়ে যিহেতু, অকণমান খেলিব লাগে। তাৰপিছত গা ধুই আহিলোঁ। গা ধুই আহি খিৰিকীখিনি মেলি দিলোঁ ধুনীয়াকৈ। খিৰিকীখিনি মেলি দি পেলাই ৰুমটো ধুনীয়াকৈ অকণমান পোহৰ কৰি ল'লোঁ। মানুহজনে ইফালে অকণমান লাগি দিলে আৰু সহায় কৰি দিলে, দেৰি হৈছে বুলি ভাবি। তেওঁ পিঁয়াজখিনি, আদা নহৰুখিনি কেৰাহীত দি দিলে, লৰাই দিলে অকণমান। ময়ো অকণমান তেল মাৰি দিলোঁ আৰু, তুমি অকণমান বনাই দিয়াচোন, খালে মিঠা হয় বুলি। সেইকাৰণে অকণমান লাগি দিলে আৰু, অকণমান সহায় কৰি দিয়ে দেই, এইটো মিছা কথা নকওঁ মই। বাকীখিনি মই কৰিলোঁ আৰু। তাৰপিছত তেওঁ গুচি গ'ল এবাৰ ৰাতিপুৱা। তেওঁ কিন্তু মোতকৈও আগতে গা ধুৱে। তাৰপিছত আকৌ এবাৰ ভালকৈ গা ধুবৰ কাৰণে তেওঁ গুচি গ'ল অফিচ যাব, যিহেতু টাইম হৈ গ'ল। এতিয়া মই লাগি গ'লোঁ। মই ধুনীয়াকৈ আহি বনাই ফিনিচিংটো মই দি দিলোঁ আৰু। বহুত টেষ্টি হৈছিলে কিন্তু দেই খাবৰ কাৰণে ভাজিকণ। ইফালে মই দালি বনাই থৈ দিলোঁ কিনাৰত। তাৰপিছত আৰু লাহেকৈ ভাতকেইটা খাই